কবিতাটিৰ নাম তোমালোক থিয় হৈ থাকা। কবি সমীৰ তাঁতী আৰু আবৃত্তি কৰিছোঁ মই পুলক জ্যোতি শৰ্মাই। তোমালোক থিয় হৈ থাকা, থিয় হৈ থাকা, থিয় হৈ থাকা তোমালোক, থিয় হৈ থাকা, থিয় হৈ থাকা তোমালোক। কঠিন শিলাময় পাহাৰৰ ঔদ্ধত্যৰে থিয় হৈ থাকা। শান্ত সমাহিত সমুদ্ৰৰ গাম্ভীৰ্যতাৰে থিয় হৈ থাকা। নীলাকাশৰ বিশালতাৰে থিয় হৈ থাকা। থিয় হৈ থাকা মহাবৃক্ষৰ গভীৰ বিশ্বাসেৰে, বলিষ্ঠ যুক্তি আৰু নিৰ্ভীকতাৰে। থিয় হৈ থাকা দূৰ নক্ষত্ৰৰ উজ্জ্বলতাৰে, স্বয়ম্ভু অস্তিত্ব আৰু জয়ধ্বনিৰে। বিপদ আহক, প্ৰবল বানপানীৰ দৰে পাৰ ভাঙি বিপদ আহক, অনিমন্ত্ৰিত অতিথিৰ দৰে বিপদ আহক, বালিৰ ভেটাৰ দৰে উটি যাওক নিমিষতে সমস্ত কিছু। উটি যাওক, উটি যাওক প্ৰিয়জনৰ খন্তেকীয়া নিবিড় সান্নিধ্য, একান্ত নিজৰ বুলি ভাবি থকা বিলাসী ভাৱনা। তথাপিতো তোমালোক থিয় হৈ থাকা। আঘাত আহক, কোবাল ধুমুহাৰ দৰে হৌ হোৱাই আঘাত আহক, অকস্মাত দুখৰ দৰে আঘাত আহক, দুৰ্বল দেহৰ দৰে ভাগি পৰক নিমিষতে সমস্ত কিছু। ভাগি পৰক, ভাগি পৰক আদৰ্শহীন গছ বিৰিখবোৰ, অতীতক খামুচি থকা মঠ মন্দিৰৰ চূড়া। তথাপিতো তোমালোক থিয় হৈ থাকা। বিপদ আহক, ভাবুকি দিয়ক, সমস্ত যোগাযোগ ছিন্ন কৰি এৰি দিয়ক নিঃসংগতাৰ অতল গৰ্ভত। আঘাত আহক, কাপুৰুষৰ দৰে হেজাৰজনে মিলি বৰ্বৰতাৰে হত্যা কৰক, তথাপিতো তোমালোক থিয় হৈ থাকা। তিৰস্কাৰ, বিষাক্ত ধোঁৱা কিম্বা ৰাজপথৰ ফাঁচীৰ মঞ্চত, ফায়াৰিং স্কোৱাডৰ নিচেই কাষত কিংবা খৰস্ৰোতা নদীৰ জলতৰংগত, য'তেই হেৰাই নাযাওক কিয় এই দেহৰ দুধাৰী শোণিত, য'তেই হেৰাই নাযাওক কিয় এই কণ্ঠৰ জনজননী, তথাপিতো তোমালোক থিয় হৈ থাকা। প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে থিয় হৈ থাকা, যুদ্ধ বিভীষিকাৰ বিৰুদ্ধে থিয় হৈ থাকা, ইস্পাত কঠিনতাৰে থিয় হৈ থাকা। থিয় হৈ থাকা, থিয় হৈ থাকা তোমালোক, থিয় হৈ থাকা, থিয় হৈ থাকা তোমালোক।